নমস্কাৰ কোভিড কেয়াৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আজিও আমি এগৰাকী বিশিষ্ট চিকিৎসকক আমন্ত্ৰণ কৰি আনিছো আমি আজি কথা পাতিম বিশেষকৈ স্ত্ৰী ৰোগ সন্দৰ্ভত আৰু লগতে কোভিড সন্দৰ্ভতো আমি আলোচনা আগবঢ়াই লৈ যাম ডক্টৰ হেমাংগ বৈশ্য আমাৰ সৈতে আজি আছে গাইনোকোলজিষ্ট অৰ্থাৎ স্ত্ৰীৰোগ বিশেষজ্ঞ গতিকে আপোনালোকৰ নিশ্চয় প্ৰশ্ন থাকিব পাৰে বহুতো গতিকে আমালৈ আপুনি ফোন কৰিব পাৰে ডক্টৰ স্বাগতম জনাইছো অনুষ্ঠানলৈ নমস্কাৰ নমস্কাৰ আমি যেহেতু এই অনুষ্ঠানত ডক্টৰ আমি বিশেষভাৱে সকলো বিশেষজ্ঞকে আমি বিশেষজ্ঞ চিকিৎসকক আমি নিমন্ত্ৰণ কৰাৰ পিছত আমি বিশেষভাৱে কোভিডৰ ওপৰত কথা পাতি আছো আৰু আমালৈ সচৰাচৰ যিসমূহ ফোন আহে সেই ফোনসমূহত আমাক এটা প্ৰশ্ন প্ৰায় কৰা হয় যে মই অন্য ৰোগত আক্ৰান্ত গতিকে মই ভেকচিন ল'ব পাৰিম নে নোৱাৰিম তাৰ মাজত এনেকুৱা প্ৰশ্নও আছে যে মই গৰ্ভৱতী বা মোৰ পত্নী গৰ্ভৱতী তেওঁ ভেকচিন ল'ব পাৰিব নে নোৱাৰিব মই প্ৰথমতে আপোনাৰ পৰা সেই প্ৰশ্নটোৰ উত্তৰে বিচাৰিম যোৱাকালিলৈ আমাৰ যোনখন ওলাইছে গাইডলাইন সেইমতে এতিয়াৰ পৰা গৰ্ভৱতী মাইকী মানুহক কোভিড ভেকচিন ল'ব পাৰিব ইয়াৰ আগলৈ পাৰা নাছিল নতুন যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাৰ্কুলাৰ ওলাইছে সেইমতে এতিয়া প্ৰেগনেণ্ট পেচেণ্টবিলাকেও কোভিড ভেকচিন ল'ব পাৰিব বুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইনফৰ্ম কৰিছে অৰ্থাৎ কোনো সাইড এফেক্ট নাথাকে বা গৰ্ভত থকা শিশুটিৰ একো অপকাৰ নহয় বাহিৰৰ কাণ্ট্ৰিতটো আগৰ পৰাই দিয়া আছিল ইণ্ডিয়াত অলপ প্ৰিকশ্যন লৈ পেলাই অলপমান পষ্টপন কৰিছিল আমাৰ যোনটো গাইনোকলজিকেল ছ'চাইটিৰ যোনটো ইণ্ডিয়াৰ যোনটো পেৰেণ্ট বডি আছে ফক্সি বুলি কওঁ আমি তেওঁলোকৰ এডভাইচত গভৰ্ণমেণ্টৰ লগত ডিছকাশ্যনৰ পিছত এতিয়া গভৰ্ণমেণ্টে প্ৰেগনেণ্ট পেচেণ্টক কোভিড ভেকচিন এলাউ কৰিছে নিশ্চয় আৰু এটা কথা এতিয়া ধৰি লওক এগৰাকী যদি গৰ্ভৱতী মহিলা কোভিডত আক্ৰান্ত হয় তেতিয়াহ'লে মহিলাগৰাকীৰ লগতে গৰ্ভত থকা শিশুটোৰো বিশেষকৈ যিহেতু সাধাৰণতে কোৱা হয় যে এগৰাকী গৰ্ভৱতী মহিলা সকলো ধৰণৰ ঔষধ সেৱন কৰিব নালাগে চিকিৎসকৰ পৰামৰ্শ অবিহনে তেনে ক্ষেত্ৰত যদি কোভিডত আক্ৰান্ত হয় তেতিয়াহ'লে অন্য মেডিচিনটো গ্ৰহণ কৰিবই লাগিব তেতিয়া শিশুটিৰ বাবে কিবা মাৰাত্মক হ'ব পাৰে নেকি ডক্টৰ অকণমান যদি আপুনি বিস্তৃতভাৱে বুজাই দিয়ে আমি এতিয়া প্ৰেগনেঞ্চিত যিমানখিনি কোভিড পজিটিভ পেচেণ্ট পাইছোঁ কমপ্লিকেশ্যন আমি খুব কমেই পাইছোঁ আৰু এতিয়ালৈ যোনখিনি ষ্টাডি আছে তাতে বাচ্চাক এফেক্ট কৰা সেনেকুৱা বিশেষ ষ্টাডি আমি পোৱা নাই এটা দুটা কেছৰ বদলি বেছিভাগতে এতিয়ালৈ প্ৰেগনেণ্ট মাদাৰ বা বেবীটোক এফেক্ট খুব কমেই কৰিছে কেতিয়াবা এটা দুটা বেবী পজিটিভ হৈছে কিন্তু তাতেও আমি ছিকুৱেঞ্চখিনি যোনখিনি তেওঁৰ ৰিকভাৰী খুব ভালে পাইছোঁ এতিয়ালৈ খুব এনকাৰেজিং প্ৰেগনেণ্ট পেচেণ্ট আৰু বাচ্চাৰ ক্ষেত্ৰত যোনবিলাক নিউবৰ্ণ অৰ্থাৎ আমি ভাবিব পাৰোঁ মানে এতিয়ালৈকে যিবোৰ আপুনি এতিয়া যিখিনি কথা কৈছে যে আমি কিছু পৰিমাণে হ'লেও আংশিক আমি চিন্তামুক্ত হৈ থাকিব পাৰোঁ বিশেষভাৱে গৰ্ভৱতী মহিলাসকল আন এটা প্ৰশ্ন এতিয়া ভেকচিনৰ কথা আহি পৰিছে প্ৰত্যেকগৰাকী লোকে ভেকচিন লোৱাটো প্ৰয়োজনীয় বা ল'ব লাগে এক প্ৰকাৰ এতিয়া বাধ্যতামূলক গতিকে তেনে ক্ষেত্ৰত ধৰি লওক কোনো লোকে কাৰণ আমি দেখিবলৈ পাইছোঁ বা আমাৰ অনুষ্ঠানত আপুনিও পাব শুনিব যে বহু এনেকুৱা লোক আছে এতিয়াও মনত বহু খুদনি আছে প্ৰশ্ন আছে বিভ্ৰান্তি আছে তেওঁলোক ভেকচিন ল'বলৈ আগবাঢ়ি অহা নাই কিন্তু ধৰি লওক এখন ঘৰত এগৰাকী গৰ্ভৱতী মহিলা আছে সেই ঘৰখনৰ যিসকল পৰিয়ালবৰ্গ তেওঁলোকৰো বাৰু কিমান দায়িত্ব আছে যে ভেকচিন লোৱাটো কাৰণ তেওঁলোকে ভেকচিন ল'লে হয়তো গৰ্ভৱতী মহিলাগৰাকী বা কণমানি শিশুটিও যি গৰ্ভত থাকে সুৰক্ষিত হৈ থাকিব তেনেধৰণৰ কথা আছে নিশ্চয় আমিতো প্ৰথমৰ পৰাই ডক্টৰৰ ফালৰ পৰা বা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি চবকে ৰিকুৱেষ্ট কৰি আছোঁ আমি নিজে আগুৱাই আহি প্ৰথমতে ভেকচিনবিলাক লৈছোঁ যে চবে ভেকচিনটো ল'ব লাগে গভৰ্ণমেণ্টে যোনখিনি পপুলেশ্যনক যেতিয়াই ভেকচিন ল'ব দিছে আমি চবকে এনকাৰেজ কৰিছোঁ যেন ল'ব লাগে প্ৰথমতে লেক্টেটিং মাদাৰ আৰু প্ৰেগনেণ্ট মাদাৰক দিয়া নাছিল আৰু 18 ইয়াৰ্ছৰ বিল'খিনি এতিয়াও দিয়া নাই কিন্তু লাহে লাহে গভৰ্ণমেণ্টেও লিবাৰেল হৈ পেলাই এতিয়া যিহেতু নতুন নতুন ষ্টাডিত আহি আছে যে তাৰে একো ছাইড এফেক্ট নাই সেইকাৰণে একচেপ্ট চিলড্ৰেন বিল' 18 ইয়াৰ্ছ এতিয়া গভৰ্ণমেণ্টে চবকে ভেকচিন লোৱাৰ কাৰণে কৈছে আৰু আমি আমাৰ ফালৰ পৰাও চবকে এনকাৰেজ কৰি আছোঁ যে ল'ব লাগে ভেকচিনটো তেতিয়াহ'লে আপোনাৰ যোনবিলাক এল্ডাৰলি পেচেণ্ট আছে বা যোনবিলাক ঘৰৰ সৰু বাচ্চা আছে তেওঁলোকৰ প্ৰটেকশ্যনটো হয় যিহেতু ঘৰৰ বাকী মানুহখিনিৰ ভেকচিনেটেড হৈ থাকিলে তেওঁলোকে ইনফেকশ্যনটো ট্ৰেন্সমিট কৰাৰ চান্সটো কমি যায়
নিশ্চয় এটা ফোন আছে আমি এইখিনিতে ফোন লৈ লৈছোঁ ডক্টৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ ডক্টৰক সুধিব পাৰে হেল্ল' হেল্ল' হয় কওক মই ছাৰৰ লগত কথা পাতিবলৈ আছিলে নিশ্চয় আপুনি প্ৰশ্ন কৰিব পাৰে ছাৰ মোৰ এই বাচ্চা 1 বছৰ 3 মাহ হৈছে ছাৰ তো ইয়াৰ মাকে মানে হয়। ভেকচিনটো ল'ব পাৰিব নেকি পাৰিব লেকটেটিং মানে যোনবিলাক মাইকী মানুহে বাচ্চাক গাখীৰ খুৱাই আছে তেওঁলোককৈ এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা ভেকচিন ল'বৰ সুবিধাটো দিছে সেইকাৰণে তেওঁ ল'ব লাগে যদি লোৱা হোৱা নাই তেওঁ ভেকচিনটো ল'ব লাগে গতিকে ভেকচিন লওক আমি আৰু এটা ফোন আছে এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব প্ৰশ্নটো কৰক হেল্ল' কওক হেল্ল' কওক হয় নমস্কাৰ জ্যোতি কলিতা হুম তাৰমানে মোক কুকুৰে কামুৰিছিলে আজি 1.5 মাহ হ'ল ভেকচিন ল'লে অসুবিধা হ'ব নেকি কুকুৰে কামুৰিলেতো কুকুৰে কামোৰা ভেকচিনখিনি ল'বই লাগিব কিন্তু এতিয়া আপোনাৰ এটা ভেকচিনৰ পৰা নেক্সট ভেকচিনটোলৈ আমি মিনিমাম 2 উইকছ এটা গেপ ৰাখোঁ সেইকাৰণে যদি ভেকচিন লোৱা লাষ্ট ভেকচিন লোৱা 2 উইকছ হৈ গৈছে লাষ্ট ড'জটো তেতিয়াহ'লে এতিয়া তেওঁ ল'ব পাৰিব আৰু এটা ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' নমস্কাৰ মই বঙাইগাঁৱৰ পৰা কৈছোঁ কওক তাৰমানে মোৰ এলাৰ্জি আছে আৰু অলপ এজমা প্ৰব্লেম আছে মই ভেকচিন ল'ব পাৰিম অলপ এলাৰ্জি বা এজমাত ভেকচিনটো ল'ব পাৰিব চিভিয়াৰ এলাৰ্জিক ৰিয়েকশ্যন থকা কিছুমান খুব এটা দুটা কণ্ডিশ্যনৰ বদলি চবতে ভেকচিনটো ল'ব পাৰে এজমাত কোনো কণ্ট্ৰাইণ্ডিকেশ্যন নাই যে ভেকচিনটো ল'ব নালাগে ইনফেক্ট আপোনাৰ যিহেতু এজমা আছে আপুনি সোনকালেহে ল'ব লাগে কাৰণ এজমাবিলাক আপোনাৰ ক'ভিড হ'লে আকৌ বেছি চিভিয়াৰিটি হোৱাৰ চান্স আছে সেইকাৰণে আপুনি সোনকালে ভেকচিনটো ল'ব লাগে আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হেল্ল' কওক বাইদেউ কওক এই কোভিড ভেকচিনটো যে ল'ব লাগে হাঁপানি থকা মানুহে ল'ব পাৰিবনে এই মাত্ৰ সেই প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছে পাৰিব। তথাপিতো হয় ডক্টৰে ক'ব পাৰিব হাঁপানি থাকিলেও পাৰিব পাৰিব আৰু অতি সোনকালে লোৱাটো প্ৰয়োজন আপুনি ওলাই আহক আৰু অতি সোনকালে ভেকচিন লওক আৰু এটা ফোন আছে আমি এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব হেল্ল' হয় মই কৈছিলোঁ কওক হেল্ল' শুনা পাইছোঁ কওক শুনি আছোঁ কওক হয় এই কোভিডচিল্ড ভেকচিনটো প্ৰথম ড'জ লোৱাৰ পিছত ছেকেণ্ড ড'জৰ মাজত কিমান দিনৰ ব্যৱধান থাকিব লাগে কোভিচিল্ডৰ সুধিছে আপুনি কোভিচিল্ডৰ হয় কোভিড কোভিচিল্ডৰ আপোনাৰ যোনটো এতিয়া নতুন গাইডলাইন আছে ফাৰ্ষ্ট ড'জৰ পিছত ছেকেণ্ড ড'জটো 12 to 16 উইকছত ল'ব লাগে কিন্তু গভৰ্ণমেণ্টে নতুনকৈ এখন চাৰ্কুলাৰ ওলাইছে য'ত যোনবিলাক আমাৰ পপুলেশ্যন কিবা কাৰণত এব্ৰড যাব লাগে বা ষ্টাডিৰ কাৰণে এব্ৰড যাব লাগে তেওঁলোকে ছেকেণ্ড ড'জটো 28 ডেজৰ পিছতো ল'ব পাৰে আদাৰৱাইজ ফৰ জেনেৰেল পাব্লিক ছেকেণ্ড ড'জ ইজ ফ্ৰম 12 to 16 উইকছ নিশ্চয় বুজি পাইছে কথাখিনি আমি আৰু এটা ফোন এইখিনিতে লৈ ল'ম স্বাগত আমি যোগাযোগ বিচ্ছিন্ন হৈছে এই প্ৰশ্নটো বাৰম্বাৰ আমাৰ ওচৰলৈ আহে যে সাধাৰণতে কোভিচিল্ডৰ ব্যৱধানটো গতিকে ব্যৱধানটো নতুনকৈ যি গাইডলাইন ওলাইছে সেই গাইডলাইন অনুসৰি ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে কিন্তু তাৰ সমান্তৰালভাৱে আপুনি আৰু এটা কথা এই মুহূৰ্তত ক'লে যে যদিহে এব্ৰড যাবলগীয়া হয় বা বাহিৰলৈ যাবলগীয়া হয় তেতিয়া কিন্তু এটা কম ব্যৱধানত লোৱাই দিব পাৰি তেতিয়া কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া বা কোনো ধৰণৰ একো বিপদজনক কথাটো নহয় ডক্টৰ এতিয়া যোনটো গাইডলাইন দিছে যিহেতু আপুনি বাহিৰত যাব লাগে ভেকচিনেশ্যন ড'জটো চিডিউল গোটেইখিনি নাথাকিলে আজিকালি বাহিৰত যাব নিদিয়ে এতিয়া বহুত আমাৰ ষ্টুডেণ্ট যোনবিলাক বাহিৰত পঢ়ি আছে তেওঁলোকে যদি আকৌ যাব খোজে তেতিয়াহ'লে ছেকেণ্ড ড'জটো নোলোৱাকৈ বাহিৰত যাব নোৱাৰে কাৰণে সেইখিনি ৰিলেক্সেশ্যন সেইকাৰণে দিয়া গৈছে যে ছেকেণ্ড ড'জটো আমি এইটোৱে দেখিছোঁ যে ছেকেণ্ড ড'জটো যদি সোনকালে লয় এণ্টিবডি ফৰ্মেশ্যনটো কম হয় দেৰিকৈ ল'লে অলপ বেছি হয় সেইকাৰণে যিহেতু তেওঁৰ যাব লাগে সেইকাৰণেহে ছেকেণ্ড ড'জটো আমিও যেনেকৈ ছেকেণ্ড ড'জটো 28 ড'জৰ পিছত লৈছিলোঁ সেইকাৰণে মিনিমামটো এতিয়া যাক লগা হয় 28 ড'জৰ পিছত ল'ব পাৰে কিন্তু নতুন চিডিউল মতে 12 to 16 উইকছত ছেকেণ্ড ড'জটো ল'ব লাগে আৰু এটা ফোন এইখিনিতে লৈ লওঁ আমি স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক ট্ৰিটমেণ্টটো মানে ভেকচিন ল'ব পাৰিব নেকি কি কৈছে নতুন যোনটো ৰিচেণ্ট কালি হেৰি হৈছে ওলাইছে তাতে আপুনি প্ৰেগনেণ্ট উমেনেও ল'ব পাৰিব অকল আমি অলপ কচন হৈ থাকিব লাগে আমি ভালকৈ পেচেণ্টটো এক্সামিন কৰাৰ পিছতহে দিয়া যায়
এইটো এটা ভাল প্ৰশ্ন আৰু আমি এই প্ৰশ্নটো আৰম্ভণিতে অনুষ্ঠানৰ আৰম্ভণিতে আমি ডক্টৰক সুধিছিলোঁ আৰু সেই প্ৰশ্নটোৰ উত্তৰ আছিল যে ল'ব পাৰে নতুন গাইডলাইন্স মতে প্ৰেগনেণ্ট বা গৰ্ভৱতী মহিলাই ভেকচিন ল'ব পাৰে কিন্তু সেইখিনি সময়ত এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব আৰু ফোন আছে এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় বাইদেউ নমস্কাৰ নমস্কাৰ মই তাৰমানে মই সুধিছিলোঁ বাইদেউ মই তাৰমানে যোৱাবাৰ লকডাউনৰ মোৰ পিঠিৰ পাছফালে এটা ডাঙৰ এটা ফৰা নিচিনা হৈছিলে তাৰপিছত সেইটো মোক নলবাৰীত অপাৰেশ্যন কৰিব দিছিলে মেডিকেলত সেইটো ফাটাই দি কিনে মই বস্তুটো সেনেকে থাকিল আৰু বস্তুটো বেয়া বস্তুটো উলিয়াই দিলে তাৰপিছত মোৰ দেহাটোত আকৌ এনেকুৱা তাৰমানে খৰৰ নিচিনা পুৰা দি উঠে চাৰিওপিনে মাংস চাংস এইবিলাক বস্তু খালে মই ফাৰ্মাচীৰ পৰা দেখুৱাই কিনে ঔষধ চৌষধ খাই আছো কিন্তু মানে বেজি ল'ব পাৰিম নে নোৱাৰিম আপোনাৰ যোনটো ইনফেকশ্যন হৈ আছে সেইটোৰ কাৰণে আপুনি ছেপাৰেটলি ডক্টৰক দেখাই ল'ব কিন্তু ভেকচিনৰ কোনো কণ্ট্ৰা ইণ্ডিকেশ্যন নাই আপুনি ভেকচিনটো ল'ব পাৰিব গতিকে আপুনি আৰু এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ভেকচিনটো লোৱাটোৱে আচলতে উচিত হ'ব যেন বোধ হৈছে আৰু ফোন আছে কিন্তু সময় সমূহ বাণিজ্যিক বিৰতিৰ হৈছে গতিকে আমি এইখিনিতে এটা বিৰতি লৈ লওঁ ডক্টৰ উভতি আহি আমি ফোন ল'ম বিৰতিৰ পাছত আমি কথা পাতি আছোঁ গৰ্ভৱতী মহিলা তথা ক'ভিড বা শিশুটিক কেনেবাকৈ আক্ৰমণ কৰিব পাৰে নেকি এনেকুৱা ধৰণৰ বিভিন্ন আলোচনা আমি অব্যাহত ৰাখিছোঁ তাৰ মাজত বিশেষকৈ ভেকচিনৰ প্ৰসংগ আছে ফোন আছে ডক্টৰ হেমাংগ বৈশ্য ফোনটো আমি লৈ লৈছোঁ প্ৰথমতে স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' নমস্কাৰ কওক মই বৰ্তমান চৰাইদেউ জিলাৰ পৰা কৈছোঁ তাৰমানে কি হ'ল আমাৰ দেউতা বৰ্তমান 70 বছৰ মানে গাটো বিষ আৰু মা ভাগৰ এনে বস্তু কিমান হ'ব 55 মান হ'ব তেওঁ এতিয়া বৰ্তমান বিষ হাতে ভৰিয়ে তাৰ ডক্টৰ ট্ৰিটমেণ্ট কৰি আছোঁ হ'লেও ভাল পোৱা নাই এতিয়া কথাটো হ'ল মোৰ ফালৰ পৰা ক'বলৈ গ'লে এই ক'ভিড যিটো ভেকচিন এই ভেকচিনটো মানে এনেকুৱা অৱস্থাত দিব পৰা হ'ব নে কি বাৰু নিশ্চয় ডক্টৰ হয় তেওঁলোকৰ বয়সটো চাই গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোককে ল'ব দিছে তাৰপিছতহে বাকীখিনি লাহে লাহে আহিছে সেইকাৰণে তেওঁলোকক দিয়াটো খুব দৰকাৰ তেওঁলোকৰ যিহেতু এছ'চিয়েটেড কিছুমান প্ৰব্লেম থাকেই সেইবিলাকত ক'ভিডটো হ'লে তেওঁ চিৰিয়াছনেছটো বেছি হয় সেইকাৰণে তেওঁলোকৰ প্ৰটেকশ্যনটো খুবেই ইম্পৰ্টেণ্ট সেইকাৰণে তেওঁলোকক দিয়াব লাগে ভেকচিনটো হয় গতিকে পলম নকৰি অতি সোনকালে আপোনালোকে আপোনাৰ পিতৃ মাতৃক ভেকচিন দিয়ক মই আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' কওক হেল্ল' কওক শুনি আছোঁ কওক মই কমল পাল নিগমৰ পৰা কৈ আছো কওক আচ্ছা এলাৰ্জি থাকিলে ভেকচিন ল'ব পাৰে কি নাই এলাৰ্জি থাকিলে ভেকচিন ল'ব পাৰি বুলি ইতিমধ্যে ডক্টৰ হেমাংগ বৈশ্যই জনাইছে কিন্তু তথাপিতো তেওঁ আকৌ এবাৰ আপোনাৰ সুবিধাৰ্থে জনাই দিব এলাৰ্জি মানে আপোনাৰ কেনেকুৱা ধৰণৰ এলাৰ্জি চিভিয়াৰ এনাফাইলেক্টিক ৰিয়েকশ্যন খুব কম পেচেণ্টৰে ভেকচিনৰ পিছত হয় সেইকাৰণে আপোনাৰ যোনটো এলাৰ্জি আছে সেইটো এবাৰ আপোনাৰ কনচাল্টিং ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব কিন্তু সৰু সুৰা প্ৰব্লেমত আমি এতিয়াও ক'ভিড ভেকচিনটো আমি ল'ব দি আছোঁ এইটোৰ কাৰণে একো নহয় আৰু চব পেচেণ্টকে আমি ভেকচিনটো দিয়াৰ পিছত আধা ঘণ্টা অবজাৰ্ভেশ্যনত ৰখা যায় আৰু কিবা যদি তেওঁলোকৰ কোনটো পেচেণ্টত হ'ব বা খুব কম পেচেণ্টৰ হয় যদি আমি গোটেইখিনি প্ৰিকশ্যন লৈ আমাৰ গোটেইখিনি প্ৰিপেৰেশ্যন থাকে যে কিবা এজন পেচেণ্টৰ যদি কিবা ৰিয়েকশ্যন হয় তেতিয়া সেইমতে আমি চিকিৎসা দিব পাৰোঁ সেইকাৰণে এলাৰ্জিত আমি এতিয়ালৈ পেচেণ্টবিলাকক ল'বৰ কাৰণেই এডভাইচ কৰি আছোঁ আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক বাইদেউ তাৰমানে আমাৰ ল'ৰা এজনৰ তাৰমানে বন মেৰু হৈছিল আজি প্ৰায় 1 বছৰ আগত কওক শুনি আছোঁ কওক আপুনি প্ৰশ্নটো কৰক মই শুনি আছোঁ আমি শুনি আছোঁ বন মেৰু বেমাৰটো আজি প্ৰায় 1 বছৰ আগত আৰু এতিয়াতো বৰ্তমান ঔষধ খাই ঠিক হৈছে এটা টেবলেট খাইছে সদায় ক'ভিড ভেকচিনটো ল'ব পাৰিব নাই বাৰু তেওঁ পাৰিব আপোনাৰ ভেকচিনটো ল'ব তেওঁ যিহেতু ইমিউনো কম্প্ৰমাইজ পেচেণ্ট এইবিলাক পেচেণ্টৰ ক'ভিড হ'লে মই আগতে কোৱাৰ নিচিনা তেওঁলোকৰ চিৰিয়াছনেছটো বেছি হয় সেইকাৰণে ভেকচিনটো ল'লে তেওঁ প্ৰটেকশ্যনটো পাব সেইকাৰণে তেওঁক ভেকচিনটো অতি সোনকালে দিব লাগে গতিকে আপুনি ভেকচিনটো অতি সোনকালে দিয়ক মই আৰু এটা ফোন এইখিনিতে ল'ম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক ক'ৰ পৰা কৈছে ক'ব হয় নমস্কাৰ নমস্কাৰ মই বৰপেটাৰ পৰা কৈছিলোঁ হয় কওক
মোৰ মোবাইল বাচ্চা আছে 20 মাহ হৈছে বাচ্চা এটা আছে হয় তো বাচ্চাটো গাখীৰ খাই থাকে তো ভেকচিন ল'ব পাৰিম না মেম ল'ব পাৰিব কিন্তু তথাপিতো ডক্টৰ হেমাংগ বৈশ্য এবাৰ ভালকৈ জনাই দিব হয় এতিয়া আপোনাৰ যোন মাকে বাচ্চাক গাখীৰ খুৱাই আছে তেওঁলোকেও ল'ব পাৰিব বুলি চৰকাৰে অনুমতি দিছে সেইকাৰণে তেওঁ যদি লোৱা হোৱা নাই তেওঁ লৈ ল'ব লাগে মুঠতে ভেকচিন ল'বলৈ আগবাঢ়ি আহিব লাগে আৰু ভেকচিন ল'ব লাগে যদি আনুষংগিক কিবা অন্য বেমাৰ থাকে তেতিয়াহ'লে এবাৰ আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব পাৰে মই যদি ফোন আছে আৰু এটা ল'ম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হেল্ল' কওক মোৰ মা হাৰ্ট পেচেণ্ট হয় পেচমেকাৰ লগোৱা আছে ভেকচিন ল'ব পাৰিব ডক্টৰ পাৰিব পেচমেকাৰটো থাকিলেও তেওঁলোকে ভেকচিন ল'ব পাৰিব আমি আগতেই কৈছোঁ যে বয়সস্থ মানুহ আৰু যাৰ লগত কোমৰবিডিটি আছে তাৰমানে এছ'চিয়েটেড বেমাৰ আছে সেইবিলাকক আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া আছিল সেইকাৰণে তেওঁলোকে লোৱাটো অতিকৈ জৰুৰী কিন্তু এটা কথা ইয়াতে মই কৈ থওঁ যে ভেকচিনটো লোৱাৰ পিছতো মাস্ক পিন্ধা হাত ধোৱা বা চেনিটাইজাৰ ইউজ কৰা আৰু যোনবিলাক জেগাত নগ'লে নহয় সেইটোৰ বাদ দি বেলেগ জেগাত যেন নাযায় ফিজিকেল ডিষ্টেঞ্চিংটো মেইনটেইন কৰে এইটো ভেকচিন লওক বা নলওক চবে মেইনটেইন কৰিবই লাগিব আৰু ভেকচিনটো লোৱা হোৱাৰ পিছতো এইখিনি তিনিটা বস্তু তেওঁলোকে মানি চলিব লাগিব নিশ্চয় আৰু ফোন আছে এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' হেল্ল' কওক বাইদেউ কওক শুনি আছোঁ কওক ভেকচিন ল'ম এতিয়া 3 দিন হৈ যায় ভেকচিন লোৱা 3 দিন হৈ যায় এতিয়া 3 দিনৰ পিছত মোৰ গেছ হৈছে গেছত চাপ হ'ব ন পাৰিবতো লাগে মই এবাৰ পুনৰ ডক্টৰে আপোনাক জনাই দিব হয় ভেকচিন লোৱা হোৱাৰ পিছত হৈছে আপুনি এতিয়া আপুনি খাব পাৰিব একো নহয় ভেকচিনৰ কাৰণে সৰু সুৰা মাইনৰ কিছুমানৰ প্ৰব্লেম হয় যেনেকৈ অলপ গাটো বিষোৱাৰ নিচিনা লাগে বা কিছুমানৰ অলপ জ্বৰ আহে সেইখিনি একচেপ্টেবল সেইটো যে আমি এটা হেৰিটো যিহেতু ভেকচিনটো দিয়াৰ লগে লগে এটা ৰিয়েকশ্যন এটা বডিত হয় সেইকাৰণে মাইনৰ অলপমান জ্বৰ উঠা বা গাৰ বিষ এনেকুৱা ধৰণৰ কিছুমানৰ হয় সেইটোৰ কাৰণে একো চিন্তা কৰিব নালাগে আৰু আপোনাৰ এতিয়া যদি গেছৰ প্ৰব্লেম হৈছে গেছৰ দৰৱ খাব পাৰিব আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক ক'ৰ পৰা কৈছে হেল্ল' কওক হয় 5 মহীয়া মোৰ বাচ্চা এজনী আছে মাকে ভেকচিনটো ল'ব পাৰিব নেকি পাৰিবতো লাগে তথাপিতো ডক্টৰে ক'লে ভাল হ'ব হয় পাৰিব ভেকচিন ল'ব পাৰিব মই অলপ আগতেও জনাইছোঁ যে ব্ৰেষ্ট ফিডিং দি থাকিলেও ভেকচিনটো ল'ব পাৰিব ছেফলি আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক আপোনাৰ হেল্ল' কওক নমস্কাৰ মই হাতীৰ পৰা আহিছোঁ মানে 22 তাৰিখে মই মই প্ৰথম কথা হৈছে আপোনাৰ ভালকৈ একো ধৰিব পৰা নাই মই শুনা নাই ভালকৈ আপোনাৰ প্ৰশ্নখিনি কিন্তু তথাপিতো ডক্টৰে যদি শুনিছে হয় নাই মই শুনা নাই একজেক্টলি তেওঁ কি বিচাৰিছে ভালকৈ আপোনাৰ প্ৰশ্নটো আমাৰ ভালকৈ নাহিল আপুনি কি সুধিছে ফোনটো আপুনি কাটি দিয়ক পুনৰ এবাৰ পাৰিলে কৰক আৰু এটা ফোন আছে আমি অন্য এটা ফোন লৈ লৈছোঁ স্বাগতম অনুষ্ঠানৰ মাজলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' বাইদেউ হেল্ল' কওক মই বৰ্তমান চৰাইদেউ জিলাৰ পৰা কৈছিলোঁ তাৰমানে কি হয় এতিয়া বৰ্তমান আমাৰ মাৰ বয়স 50 বছৰ আৰু দেউতাৰ বয়স বৰ্তমান 71 বছৰ তাকে এতিয়া মানে তেওঁলোকৰ দুই মানে মেডিকেল ট্ৰিটমেণ্ট কৰি মানে গাৰ বিষ আছিলে তাকে এতিয়া গাৰ বিষ সম্পূৰ্ণ ভাল হোৱা নাই আৰু ইয়াৰ বিনিময়ত মানে মই যদি কৰোণা ভেকচিনটো যদি এওঁলোকক দিওঁ মাক দেউতাক তেতিয়াহ'লে এওঁলোকক দিয়াটো ভাল হ'বনে বেয়া হ'ব বাৰু মোৰ এনেকুৱা লাগিছে আপুনি অলপ আগত ফোন কৰিছিল নেকি বাৰু তথাপিতো যি কি নহওক ইতিমধ্যে ডক্টৰ হেমাংগ বৈশ্যই এই কথাখিনিকে ধুনীয়াকৈ বুজাই দিছে যে আপোনালোকে আপোনাৰ পিতৃ মাতৃক ভেকচিন দিয়াটো খুবেই প্ৰয়োজন যিহেতু তেওঁলোকৰ বয়স হৈছে গতিকে আপুনি ইমিডিয়েট তেওঁলোকক ভেকচিন দিয়ক গাৰ বিষ বা অন্য যি য'ত আছে তেনেকুৱা কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু ভেকচিন লোৱাৰ পিছত সামান্য জ্বৰ হ'ব পাৰে বা গাৰ বিষ হ'ব পাৰে কিন্তু সেয়া চিন্তনীয় বিষয় নহয় আপুনি খুব সোনকালে তেওঁলোক দুয়োগৰাকীকে ভেকচিন দিয়ক ডক্টৰ মই চাগে ঠিকেই কৈছোঁ গতিকে মই অন্য এটা ফোনৰ মাজলৈ যাম হয় 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 অন্য এটা ফোনৰ মাজলৈ যোৱাৰ পূৰ্বে আমি এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি লৈ লওঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম আৰু যিসমূহ ফোন অপেক্ষা কৰি আছে আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম